নমস্কাৰ। ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক প্ৰীতি সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান। এতিয়া সময় নিশা ৮ বাজিছে। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক স্বাধীনতা দিৱসৰ ওলগ জনাই আৰম্ভ কৰিছোঁ লখিমপুৰৰ বাতৰি। আৰু বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই জুনমণি দত্ত। সমগ্ৰ দেশত কাইলৈ ৭৯ সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনা আৰু দেশপ্ৰেমৰ ভাৱেৰে উদযাপন কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰী দ্ৰৌপদী মুৰ্মুৱে আজি স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সন্ধিয়া ৭ বজাত ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ প্ৰদান কৰিছে। ৰাষ্ট্ৰপতিৰ ভাষণ আকাশবাণী আৰু দূৰদৰ্শনৰ সকলোবোৰ নেটৱৰ্কৰ জৰিয়তে প্ৰচাৰ কৰা হৈছে। ইয়াৰ ঠিক পিছতেই দূৰদৰ্শনৰ আঞ্চলিক চেনেলসমূহত ৰাষ্ট্ৰপতিৰ ভাষণৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰা হ'ব। দেশৰ সমাগত স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান ঘণ্টা বাকী থকা অৱস্থাত স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাতো জিলা প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। জিলাখনৰ অন্তৰ্গত কোনো ঠাইতে যাতে অপৰাধজনিত বা কুটাঘাতমূলক কাৰ্য সংঘটিত নহয় তাৰ বাবে জিলাখনৰ আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিছে। জিলা আৰক্ষীয়ে ৰাজপথকে ধৰি বিভিন্ন ঠাইত নিয়মীয়া তালাচী অব্যাহত ৰাখিছে। ইপিনে জিলাখনৰ সদৰ উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত হ'ব লগা স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। কাইলৈ জিলাখনৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব ৰূপেশ গোৱালাই। যোৱা ২টা দিনত অসম আৰু অৰুণাচল সীমান্তৱৰ্তী অঞ্চলসমূহত দি থকা নেৰানেপেৰা বৰষুণৰ ফলত লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা বানে কালি বহু অঞ্চলত খেতিপথাৰ নষ্ট কৰে। যোৱা নিশা বহু অঞ্চলত ৰাইজে বিনিদ্ৰ ৰজনী কটাইছিল বুলিও জানিব পৰা গৈছে। জিলাখনত গাভৰু নদীৰ বাঢ়নী পানীয়ে জিলাখনৰ লালুক আৰু দক্ষিণ লালুক গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন গাঁও জলমগ্ন কৰিছিল। লখিমপুৰ জিলাৰ আজাদস্থিত জনহিতৈষী পুথিভঁৰালৰ পৃষ্ঠপোষকতাত প্ৰতিমাহে অনুষ্ঠিত হৈ অহা হোমেন বৰগোহাঁই জ্ঞান যাত্ৰা শীৰ্ষক অনুষ্ঠানটি অলপতে নাওবৈচা শিক্ষাখণ্ডৰ অন্তৰ্গত এছাৰিখনা প্ৰাথমিক বিদ্যালয়ত সম্পন্ন হৈ যায়। চিত্ৰকলা আৰু মুখাশিল্পক বিষয় হিচাপে লৈ আয়োজিত প্ৰশিক্ষণ আৰু বক্তৃতা প্ৰদান অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে মাজুলীৰ কন্যা তথা জিলাখনৰ গড়েহগাৰ বোৱাৰী সুস্মিতা বৰা। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে সাংবাদিক বুবুল হাজৰিকা। বিহপুৰীয়াৰ সমীপৰ ১৪পুনীয়া নিবাসী শিক্ষাবিদ তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বেথাৰাম দত্তৰ ৯০ বছৰীয়া উপজা দিন যোৱা ১১ আগষ্টত পালন কৰা হয়। গুৰুকুল কলা নিকেতনৰ শিক্ষয়িত্ৰীদ্বয় বিজু শইকীয়া আৰু জ্যোতিকা দত্তই পৰিৱেশন কৰা এটি বৰগীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত বিহপুৰীয়া আৰু নাৰায়ণপুৰৰ বহুসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ঢকুৱাখনা সমজিলা প্ৰশাসনে যোৱা ১১ আগষ্টত ঢকুৱাখনা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত এলানি সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত কৰে। ঢকুৱাখনা সমজিলাৰ সাংস্কৃতিক বিষয়া ইভলিনা পাঠকে উদ্বোধন কৰা প্ৰতিযোগিতাসমূহ সাহিত্যিক সাংবাদিক ৰাজীৱ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হয়। অলপতে লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীৰ অন্তৰ্গত পথালিপাম চাহ বাগিচাত দিন দুপৰতে ছাগলী চুৰ কৰিবলৈ যত্ন কৰা ২ যুৱকক এখন বিলাসী বাহনসহ ৰাইজৰ সহযোগত আৰক্ষীয়ে খেদি খেদি আটক কৰিবলৈ সক্ষম হয়। ছাগলী চুৰৰ অপৰাধত গোচৰ পঞ্জীয়ন কৰা ২ অভিযুক্ত ক্ৰমে আকাশ বসুমতাৰী আৰু বিপ্লৱ চুতীয়া বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। লখিমপুৰ জিলাৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা একালৰ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰাৰ পত্নী মামণি বৰাৰ আজি পৰলোক প্ৰাপ্তি ঘটে। খোৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীগৰাকীৰ ৮৩ বছৰ বয়সত খোৰা গাঁওস্থিত নিজা বাসগৃহত বাৰ্ধক্যজনিত কাৰণত পৰলোক প্ৰাপ্তি ঘটে। ইপিনে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সমাজসেৱক বিজেপি নেতা কোষেশ্বৰ শইকীয়াৰ আজি পুৱতি নিশা মৃত্যু হয়। কিছুদিন অসুস্থ হৈ থকা শইকীয়াক বৰগাঙৰ কেথলিক হস্পিটেললৈ নিয়া হৈছিল যদিও আজি শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। পথালি পাহাৰৰ বৈষ্ণৱপুৰত কালি বিদ্যুৎপৃষ্ট হৈ নিকু হাজৰিকা নামৰ এগৰাকী মহিলাৰ মৃত্যু হয়। পথাৰত পৰি থকা বিদ্যুৎ পৰিবাহী তাৰেই কাল হ'ল মহিলাগৰাকীৰ। জানিব পৰা মতে পৰলোক প্ৰাপ্তি ঘটা মাতৃগৰাকীয়ে ৩টাকৈ সন্তানক ইহ সংসাৰত এৰি থৈ গৈছে। যোৱা ৩টা দিনত জিলাখনত বিদ্যুৎপৃষ্ট হৈ মৃত্যুক আঁকোৱালি লোৱাৰ দ্বিতীয়টি দুখজনক ঘটনা হিচাপে চিহ্নিত হৈছে। মহিলাগৰাকীৰ আকস্মিক মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। সংবাদ প্ৰতিষ্ঠানৰ বাতৰিৰ আগত বিদ্যুৎ বিভাগৰ গাফিলতিৰ কথা অৱগত কৰি স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ।
আৰম্ভ কৰা হৈছে শিল্পীৰ পৃথিৱী। শিল্পীৰ পৃথিৱী অনুষ্ঠানত কালিৰে পৰা প্ৰচাৰ হৈছে নাট্যশিল্পী শ্ৰী সূৰ্যকুমাৰ ভূঞাৰ সৈতে হোৱা সাক্ষাৎকাৰ। আজি আগবঢ়োৱা হৈছে সাক্ষাৎকাৰটিৰ দ্বিতীয় খণ্ড। সাক্ষাৎ গ্ৰহণ মিণ্টু শইকীয়াৰ। আহকচোন আমি অনুষ্ঠানটিৰ মাজলৈ আগবাঢ়োঁ। ছাৰ, পুনৰ ৰেডিঅ' লখিমপুৰলৈ আপোনাক স্বাগতম জনাইছোঁ। কালিৰ অনুষ্ঠানত শৈশৱৰ কিছু কথা আমি আলোচনা কৰিলোঁ। আপুনি মনত পেলালে হিমাচল মইনা পাৰিজাতৰ কথা কিছু ক'লে। পুনৰ আমি হিমাচল মইনা পাৰিজাতৰ মজিয়াৰ পৰাই আকৌ দুআষাৰ কথা পাতিব খুজিছোঁ। সেই হিমাচল মইনা পাৰিজাত যে লখিমপুৰত আছিল, সেইখিনি সময়ত এনেকুৱা ধৰণৰ মইনা পাৰিজাতে ভালেমান সাংস্কৃতিক কাৰ্যসূচী অন্যান্য ঠাইতো কৰিছিল চাগৈ, নহয় জানো ছাৰ? কৰিছিলে। বিশেষকৈ তেতিয়া বাৰ্ষিক অধিৱেশন হয় আৰু হিমাচল মইনা পাৰিজাতৰ বাহিৰেও আমাৰ উত্তৰ লখিমপুৰত কেইবাখনো মইনা পাৰিজাত আছিলে তেতিয়া। তাতো তেওঁলোকে বাৰ্ষিক অধিৱেশনত গীত নাট পৰিৱেশন কৰে। গতিকে বিশিষ্ট ব্যক্তিসকলক মাতি তেখেতক বক্তৃতা প্ৰদান কৰাইছিলে আৰু শিশুসকলক শাৰীৰিক, মানসিক আৰু নৈতিকভাৱে আগবঢ়াই নিয়াৰ যিটো চেষ্টা, সেইটো সেই মইনা পাৰিজাতত সাধাৰণতে শিকোৱা হয়। আৰু আমি যেতিয়া পৰিচালক আছিলোঁ সেইখিনি তেওঁলোকক শিকাইছিলোঁ। বিশেষকৈ সাহিত্য চৰ্চা কেনেকৈ কৰিব লাগে, কেনেকৈ গল্প নাট লিখিব লাগে, তাৰপিছত নাটকৰ ক্ষেত্ৰত কেনেকৈ অভিনয়ৰ দ্বাৰা কেনেকৈ নাটক শিল্পী হ'ব পাৰি, কেনেকৈ প্ৰদৰ্শন কৰিব লাগে, এইবিলাক আমি তাত শিকাইছিলোঁ। আৰু সেইধৰণে ল'ৰাবিলাকে শিকিছিলে আৰু যথেষ্টখিনি নাম তেওঁলোকে অৰ্জন কৰিবলৈ সুবিধা পাইছিল। ছাৰ, সেই সময়ত কিমানমান চনৰ কথা কৈ আছে এয়া হিমাচল মইনা পাৰিজাত? হিমাচল মইনা পাৰিজাত গঠন হৈছিলে 1961 চনত, 60-61 চনত। হয়। তেতিয়াৰ পৰা আছাম ল'ৰা সৃষ্টি হৈছিলে। মই কৈছিলোঁৱেই, সেইসকলক মই শিকাইছিলোঁ। বিশেষকৈ মই নাম ল'ব খুজিছোঁ। সেইসকলৰ ভিতৰত আছিলে আলি হাইদৰ আৰু ছাৰ, আপুনি মনত পৰিলে মোক আকৌ ক'ব। ছাৰ, সেই সময়ৰ হিমাচল মইনা পাৰিজাতৰ লগত জড়িত সেই সময়ত আমাৰ লখিমপুৰ জিলাখনৰ দাঁতিকাষৰীয়া অঞ্চলৰ সামাজিক আৰু সাংস্কৃতিক বাতাবৰণ কেনেকুৱা আছিল? বাতাবৰণ সাংস্কৃতিক ক্ষেত্ৰত যথেষ্ট উন্নত আছিল। বিশেষকৈ আমাৰ এই মধুবন মইনা পাৰিজাত বুলি এখন আছিলে টাউনত, সেইখনতে মুনীন বৰগোহাঁই বুলি এজন আছিলে। তেওঁ যথেষ্টখিনি ইনিচিয়েটিভ লৈ যথেষ্টখিনি উন্নতি কৰিছিলে আৰু সেইধৰণে শিক্ষা দিছিলে সকলোকে। আৰু সেইসকল ল'ৰা ছোৱালীয়েও যথেষ্টখিনি নৃত্য, গীত আৰু অভিনয়ত আগবাঢ়ি গৈছিল। আৰু বিশেষকৈ মই তেনেকৈ পাহৰিছোঁ নামবিলাক, কিন্তু তেনেকৈ বহুত আছিলে আৰু যথেষ্টখিনি সুনাম অৰ্জন কৰিছিলে। বিশেষকৈ স্কুলত বিশেষকৈ বাৰ্ষিক অধিৱেশনত যিবিলাকে কালচাৰেল ছাইডত বিশেষকৈ গান, নৃত্য আৰু নাটকত যথেষ্টখিনি পাৰদৰ্শিতা দেখাবলৈ সক্ষম হৈছিল। হয় ছাৰ, আপুনি নাটকৰ সৈতে বা জড়িত আছিল মই আমি গম পালোঁ। ভাওনাৰ সৈতেও জড়িত? ভাওনাৰ সৈতে ঠিক সিমান মই জড়িত নহয়। তথাপিতো ভাওনা আমাৰ কেবিৰোত বৰমীয়া গাঁৱৰ নাট যেতিয়া খোলে তেতিয়া মোক নিমন্ত্ৰণ কৰে আৰু দেখুৱাই দিবৰ কাৰণে মাতে। আৰু ৰাসৰ লগত জড়িত আছিলোঁ। মই নিজে ৰাস কৰিছোঁ আৰু মই বিশেষকৈ নাৰদৰ চৰিত্ৰটো আৰু নন্দ আৰু বসুদেৱৰ চৰিত্ৰ মই অভিনয় কৰিছোঁ নিজেই। আৰু ৰাস ইয়াত যথেষ্ট ধৰণৰ হেৰি আছে। আপুনি আমাৰ লখিমপুৰ জিলাখনৰ ৰাসৰ কোনকেইটি মঞ্চৰ সৈতে জড়িত হৈ আছিল? বিশেষকৈ এই এঙাৰখোৱাৰ প্ৰবীণ সংঘ আৰু আমাৰ ইয়াত আছিলে লখিমপুৰতো সেই সময়ত এটা গ্ৰুপে নাটক কৰিছিলে, তাতো মই অভিনয় কৰিছোঁ। আৰু পানীগাঁও আছিলে প্ৰগতি সংঘৰ জড়িত নহ'লেও সেইসকলৰ লগত মোৰ এটা হেৰি আছিলে, বিশেষকৈ জীৱন বৰা, পৰেশ বৰা ডাঙৰীয়াৰ লগত। আৰু তেনেকৈ ইয়াত আৰু আউচাউল গাঁৱতো নাট আৰু বিশেষকৈ নকাৰীতো ৰাসৰ অভিনয় হৈছিলে সেইবিলাক জেগাত। এই মইনা পাৰিজাতৰ বা স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিছত আপুনি মহাবিদ্যালয় পৰ্যায়লৈ গৈছিল। মহাবিদ্যালয় পৰ্যায়ত যোৱাৰ সময়খিনিত নাটকৰ সৈতে বা সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে কেনেকৈ জড়িত? মই উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ সাংস্কৃতিক বিভাগৰ সম্পাদক আছিলোঁ
আৰু সেই সূত্ৰে মোৰ যথেষ্ট ইণ্টাৰ ক্লাছ ইউথ ফেষ্টিভেল হৈছিলে গুৱাহাটীত। এটা দল আমি লৈ গৈছিলোঁ ইয়াৰ পৰা, নাটকৰ এটা দল গৈছিলে, কিন্তু তাত পুৰস্কাৰ পাবলৈ সক্ষম নহ'লোঁ। কিন্তু দৰ্শকে খুব প্ৰশংসা কৰিছিল নাটখন, মই পাহৰিছোঁ দেই নামটো। আৰু সেইধৰণে বাকী অন্য জেগাতো নাট ইয়াৰ পৰা লৈ কৰিছোঁগৈ। এই মহাবিদ্যালয় পৰ্যায়ত আপুনি মনত থকা কাৰ নাম ল'ব? মহাবিদ্যালয়ত থকা সময়ত মোৰ নাটকৰ ক্ষেত্ৰত বিশেষকৈ এগৰাকী আছিলে প্ৰভাত মেছ নে কি আছিলে তেখেতৰ নামটো। তাৰপিছতে আপোনাৰ গীতৰ ফালৰ পৰা লক্ষীধৰ গগৈ, আৰু নাটকৰ নামবিলাক মোৰ মনলৈ অহা নাই। কেইবাগৰাকীও আছিলে তেনেকুৱা। হয় ছাৰ, আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। শিল্পীৰ পৃথিৱী অনুষ্ঠানৰ আজি দ্বিতীয় খণ্ডটি আমি সামৰিব খুজিছোঁ। আজিৰ এই খণ্ডত ৰাস, ভাওনা আৰু শৈশৱৰ সেই সময়খিনিৰ লগতে মহাবিদ্যালয় পৰ্যায়ৰ কিছু কথা জানিলোঁ। কাইলৈ এই অনুষ্ঠানত ছাৰ পুনৰ আপোনাক লগ পাম। ধন্যবাদ ছাৰ। ধন্যবাদ। শ্ৰোতাসকলে ইমান পৰে শিল্পীৰ পৃথিৱী শিতানত শ্ৰী সূৰ্যকুমাৰ ভূঞাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয়টি খণ্ড শুনিলে। সাক্ষাৎ গ্ৰহণ মিণ্টু শইকীয়াৰ আৰু সম্পাদনাত আছিল ৰুবুল হাজৰিকা। সাক্ষাৎকাৰটিৰ তৃতীয়টি খণ্ড প্ৰচাৰ হ'ব কাইলৈ এই একে সময়তে। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় দিয়ক। শুভৰাত্ৰি।